ভালেই হৈছে মানে 90.17% পাইছো মই আৰু এইটো এক্সপেক্টেশন মানে মোৰ বহুত বেছিকে আছিলে সো মানে 90 পদে পাইছে তো ভাল লাগিছে মানে কষ্টও হৈছে মোৰ সেইটোৱে তোমালোকৰ কিমান মানে কিমানে দিছিলে 31টা ষ্টুডেণ্টে দিছিলে আমাৰ সবেই পাছ কৰিছে নমস্কাৰ মোৰ নাম গৈশ্ৰী বৰুৱা আৰু মই নিউলোক একাডেমীৰ ছাত্ৰী হয় আজি মই সেই 4খনত লেটাৰ পাবলৈ সক্ষম হৈছোঁ আৰু এইবোৰ সব মোৰ কি আছিলে টিচাৰ্ছৰ কাৰণে সফলতা লাভ কৰিছোঁ চ' মই সব মোৰ টিচাৰ্ছক থেংক ইউ ক'বলৈ বিচাৰিছোঁ সেয়াই থেংক ইউ পৰীক্ষাত উত্তীৰ্ণ হৈ বহুত ভাল লাগিলে আমাৰ প্ৰিন্সিপালে যিখিনি হেল্প কৰিছে সেইখিনি যথেষ্টই নহয় বহুত আৰু ভাল লাগিছে এনেকৈ উত্তীৰ্ণ হোৱাৰ বাবে ভবা নাছিলোঁ ইমান ভাল কৰিম বুলি তথাপিতো ভাল লাগিছে তেওঁ আমাক ছাপোৰ্ট কৰিছিলে যে তহঁতি চিন্তা নকৰিবি ভাল হ'ব বুলি সেয়াই আৰু হা 31টা দিছিলে 31জনে দিছিলে বহুত ভাল হৈছে খুব আনন্দিত হৈছোঁ আচলতে নিউলোক একাডেমীৰ কাৰণে আজি এইটো খুব গৌৰৱৰ ক্ষণ বুলিয়ে কৈছোঁ কাৰণ নিউলোক একাডেমীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো 100% প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আমি ইয়াৰ কাৰণে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে খুব সুন্দৰকৈ বিদ্যালয়খন আচলতে পৰিচালনা কৰিছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ বিদ্যালয় ইয়াতকৈও আৰু অধিক ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব ধন্যবাদ 2012 চনত আমাৰ প্ৰথম গোটটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 2012 চনৰ পৰা আজি 2024লৈকে সকলো পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে বাকী আমাৰ পজিশ্যনো পাইছে বাৰু গতিকে এটা দীঘলীয়া পৰিক্ৰমা আমাৰ নিউলোক একাডেমীয়ে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আজি আমি খুবেই আনন্দিত আৰু প্ৰথমে মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ কাৰণ আজি 13 বছৰে নিউলোক একাডেমীৰ যি উন্নত ফলাফল দেখুৱাই আহিছে সেই ধাৰাটো তেওঁলোকে মানে অক্ষুণ্ণ যে ৰাখিলে সেইকাৰণে আমি খুবেই আনন্দিত খুব ভাল লাগিছে নিউলোকৰ মান মৰ্যাদা ৰাখিলে তেওঁলোকে আৰু এইখিনিতে প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়লৈ সকলো শিক্ষক শিক্ষয়িত্ৰীকো মই অভিনন্দন জনাইছোঁ তেওঁলোকৰ সুন্দৰ পাঠদানে ছাত্ৰ ছাত্ৰীসকলক আজি ভাল ফলাফল দেখুৱাবলৈ সহায় কৰিলে 13 বছৰ একাধিক্ৰমে 13 বছৰৰ পাছত একে ধাৰা অক্ষুণ্ণ আছে মানে